দিছে আকৌ কেলে তিনিমাহ আগত বোলে 3 কোটি টকাত বোলে 3জনী ছাগলী বোলে হয় আমাৰ ভাগৰ নহয় আমাৰ সৰুটো ভাগৰ তাকে আপোনালোকৰ ঘৰতো মতা মানুহ নাই ছাৰেনো ক'ত সময় পায় আজি বোলে এইটোলৈ যাব লাগে কাইলৈ বোলে সিটোলৈ যাব লাগে সেইকাৰণে ময়ে গুচি আহিলোঁ অৱশ্যে আপুনি ভালেই কৰিলে বাইদেউ কিন্তু এই ৰাতিখন যে আপুনি অকলে অকলে আহিলে বাইদেউ আপুনি দেখোন বিহু নাচিবলৈ গ'ল নহয় এইজনী লাহে লাহে কচোন বাইদেউ একো নহয় দিয়ক গাভৰু ছোৱালী মানে গাভৰু নহয় কেলে ধান ফুটিলে বাইদেউ আকৌ ওলাবই আৰু বেলি নপওঁতে যোৱা নাছিল নে বাইদেউ বিজুতে গাহৰিটো নিবলৈ পাহৰিলে নহয় মোৰ পৰা দিছে মই আকৌ চাইকেলৰ ধানডালতে গাহৰিটো পেলাই গামোচা এখনে আতি বান্ধি দিছো কেলে বুলি সোধক বাইদেউ কেলে বুলি সোধক বাইদেউ আমাৰ মৰমীজনী টিকাটো পাই বুলি আকৌ ভতি চাহ তোক বুলিহে কৈছো কিন্তু দেই মৰমীজনী অথনিতে বিহু মাৰিবলৈ গ'ল মোৰ দুজনী ঘৰ চপাহি নাই বাইদেউ মই কোৱা নাই আপুনি আৰু ছাৰৰ জহতে বাইদেউ উপাধিটো লৈ এনেকে মিছা মাতিলে সোধা নাপায় আপুনি দেখোন জানে মই এইবিলাক ইঘৰ কথা সিঘৰ কথা ইঘৰত নিয়ম নাই নহয় বলচোন বল অকলে বলে পাৰিম জানো ডেকা ল'ৰা নহৰি নোৱাৰিবিনে কাম কৰা সময়ত ডেকা ল'ৰা বিনিময় দিয়া সময়ত পেটুকনা ল'ৰা ঘৰত মানুহ দুটাহে নাটকখন মানে নাটকখনৰ নাম হ'ল মলখু ভাৰত ৰং মহোৎসৱ বুলি এটি মহোৎসৱ আছে ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল হয় আগতে দিল্লীত হৈছিলে বা এতিয়া দিল্লীৰ লগতে বিভিন্ন মানে ষ্টেটত এই মানে ফেষ্টিভেলটো হৈ থাকে নাটকৰ এইবাৰ আমাৰ অসমৰ নগাঁৱত হৈ আছে নগাঁৱত আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত 2 তাৰিখে মানে অহাকালিলৈ 2 তাৰিখে আমি মঞ্চস্থ কৰিব ওলাইছোঁ জোনাক বুলি এটি নাট্যদল আছে যি স্থাপিত হৈছিল লখিমপুৰ 2008 চনত কিন্তু মই যেহেতু কৰ্মসূত্ৰে গুৱাহাটী বাসিন্দা হ'লোঁ আৰু গ্ৰুপৰ ল'ৰা ছোৱালীখিনি কিছু সংখ্যক ল'ৰা ছোৱালী ইয়ালৈ গুচি আহিলে তাৰপিছত আমি সোণাপুৰ তেতেলিয়াত আমি এটি কেম্প আমি স্থাপন কৰিছোঁ আমাৰ অফিচ তাতে আৰু আমি এতিয়া বৰ্তমান গুৱাহাটীৰ গ্ৰুপ বুলি ক'ব পাৰি আৰু এই গ্ৰুপটোৰ আজি আমাৰ প্ৰায় 16 বছৰ হ'ল 16 বছৰ আমি নাটক কৰি আহিছোঁ আমি আগতেও ভাৰত ৰং মহোৎসৱত নাটক পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ এইবাৰো পাইছোঁ প্ৰায় 4-5 হাজাৰ নাটকৰ বাছনি কৰাৰ পিছত যেতিয়া আমাৰ অসমৰ পৰা এখন নাটক সিলেক্ট হয় তাক লৈ আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি সুবিধা পাওঁ আৰু সেই নাটকখনৰ পৰিচালক হিচাপে মই নিজকে মানে সৌভাগ্য বুলি অনুভৱ কৰোঁ গৌৰৱান্বিত অনুভৱ কৰোঁ যে এনেকুৱা এখন মঞ্চত আমি নাটক কৰিবলৈ সুবিধা পাইছোঁ
এই নাটকখন পোনপ্ৰথমৰ বাবে মই মঞ্চস্থ কৰিছিলোঁ আজিৰ পৰা 2 বছৰ আগত ঢকুৱাখানা এক্টিং একাডেমীৰ লগত তাত প্ৰথম মঞ্চস্থ কৰিছিলোঁ তাৰপিছত আমি নটসূৰ্য ফণী শৰ্মা ফেষ্টিভেলত এই নাটকখন কৰিছিলোঁ তাৰপিছত ভাৰত ৰং মহোৎসৱ ঢকুৱাখানা এখন গাঁৱৰ পৰা এই নাটকখন উলিয়াই আনি ভাৰত ৰং মহোৎসৱত পোৱালৈকে 2 বছৰীয়া এটা যাত্ৰা আৰু এতিয়া সেই গ্ৰুপটোৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ পৰীক্ষা আহিলে তাৰ গ্ৰুপটোৰ নাই এতিয়া নতুন এচাম ল'ৰা ছোৱালী লৈ পেলাই আমি নাটকখন অহাকালিলৈ মঞ্চস্থ কৰিবলৈ গৈ আছোঁ হয় ভাৰত ৰং মহোৎসৱ বুলি কয় এইবাৰ 25 বছৰ ভাৰত ৰং নেশ্যনেল স্কুল অফ ড্ৰামাৰ তত্ত্বাৱধানত ভাৰত চৰকাৰৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধানত এই ফেষ্টিভেলটো হয় এইবাৰ নগাঁৱত মানে ইণ্ডিয়াৰ বিভিন্ন জেগাত হৈ আছে আৰু চাইমল্টেনিয়াছলি আমাৰ নগাঁৱতো হৈ আছে আজি 2 দিন পাৰ হ'ল আমি কাইলৈ 3 নম্বৰ আৰু এদিন তাৰপিছত থাকিব আৰু আশা কৰোঁ এই নিউজ চেনেলৰ যোগেদি যেন অসমৰ ৰাইজে নগাঁওবাসী ৰাইজে আমাৰ নাটকখন উপভোগ কৰিবলৈ আহে 5:30 বজাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এনে প্ৰতিযোগিতা নহয় আচলতে এইটো এখন নাটকৰ এটা মহোৎসৱ হয় এই নাটক মহোৎসৱত মানে এতিয়া মই কৈছোঁৱে বাৰম্বাৰ কোৱাৰ নিচিনা হ'ব যে প্ৰায় 120খন নাটক অল ইণ্ডিয়াত হৈ আছে দেশ বিদেশৰ নাটক আহিছে আমাৰ অসমৰো 4-5খন নাটক গৈছে তাৰপিছত বিভিন্ন ষ্টেটৰ নাটক আছে আৰু বিদেশৰ নাটকো হৈছে নগাঁৱত বিদেশৰ নাটকো হৈ আছে এই মহোৎসৱহে এই ভাৰত চৰকাৰে এইটো উদযাপন কৰে নাটকক এটা বেলেগ স্তৰৰ দিয়ে এই কম্পিটিশ্যন নহয় আৰু কৈছোঁৱে 4-5 হাজাৰ নাটকৰ ভিতৰত যেতিয়া নিজৰ নাটক এখন বা আমাৰ নাটক অসমীয়া নাটক এখন চিলেক্ট হয় তাক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আপোনালোকৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰোঁ যিসকলে আমাক চিলেক্ট কৰিলে আৰু এই নাটকখন ইমান ডাঙৰ এটা প্লেটফৰ্মত কৰিবলৈ সুবিধা দিলে আৰু অসমবাসী ৰাইজৰ কাৰণে এক সৌভাগ্যৰ কথা বুলি ক'ব পাৰোঁ ধন্যবাদ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত